প্ৰথম কথা হ'ল মমিতা মিত্ৰই যিটো পৰিস্থিতি সৌসিদিনা মঞ্চত কৰিলে জুবিনদাৰ সৃষ্টিক বিকৃত ৰূপ। প্ৰথমতে আমি এটা গীত দেখা পালোঁ বাঁহী বাঁহী, আৰু দ্বিতীয় যেতিয়া যিটো গীত বৰ্তমান গীত হৈ থকা নাই এটা প্ৰাৰ্থনাৰ ৰূপ ল'লে মায়াবিনী গীতটো। প্ৰথম কথা হ'ল সেই সময়ত লগালগ উদ্যোক্তা তথা স্থানীয় যিখিনি ৰাইজ তাত উপস্থিত আছিল, মোৰ মতে এজন সাংস্কৃতিক কৰ্মী হিচাপে মই ভাবোঁ তেতিয়াই অনুষ্ঠানটো বন্ধ কৰি দিব লাগিছিল। প্ৰথম পদক্ষেপ সেইটো হ'ব লাগিছিল। দ্বিতীয় কথা হ'ল প্ৰত্যেকবাৰে মমিতা মিত্ৰৰ দৰে কিছুমান তথাকথিত সংগীত শিল্পী বা নিজকে কণ্ঠশিল্পী হিচাপে ভবা তেওঁলোকে এনেকুৱা ধৰণৰ বিতৰ্কবিলাক কৰে, জুবিনদাৰ গীততে হওক বা অন্যান্য অসমীয়া সংস্কৃতিৰ ওপৰতে হওক, আৰু তেওঁলোকে এটা সৰু ৰীল টাইপৰ ভিডিঅ' বনাই ক্ষমা খোজে, আমি ক্ষমা কৰি দিওঁ, তাতে গোটেই ঘটনাটো শেষ হৈ যায়। আৰু পুনৰ 11 মাহৰ পিছত আকৌ আহি পেলাই কুলি চৰাইৰ দৰে বহাগৰ মঞ্চত তেওঁলোকক দেখা পাওঁ। আচলতে আমি কিছুমান কথাত সিদ্ধান্ত ল'ব হ'ল, সিদ্ধান্ত কেৱল আমি কম্প্ৰমাইজত গ'লে বা প্ৰত্যেকবাৰে ক্ষমা কৰি দিওঁ সেইটো সুবিধা লয়। মানুহে এতিয়া এনেকৈ ভাবিব ধৰিলে এচামে যে কিনো চৰি এটা কম ক্ষমতা খুজিম অসমবাসী ৰাইজ বুলি কৈ আমাক ক্ষমা কৰি দিব। আচলতে সেইটো হ'ব নালাগে, আমি এতিয়া সিদ্ধান্ত লোৱাৰ সময়। আৰু কাৰ গান বিকৃত কৰিছে? জুবিন গাৰ্গ। জুবিন দা কেৱল এজন কণ্ঠশিল্পী নাছিল, তেওঁ আছিল সংগীতৰ সৃষ্টিকৰ্তা, তেওঁ এজন আছিল সংগীত পৰিচালক, তেওঁ এজন আছিলে গীতিকাৰ, সুৰকাৰ, কবি, এজন সংগীত শিল্পী, বাদ্যযন্ত্ৰী। আৰু তেওঁ কেৱল নিজেই কৰা নাছিল, তেওঁ 100ৰো অধিক সংগীত শিল্পী হওক, কণ্ঠশিল্পী হওক, সংগীত পৰিচালনা হওক, সৃষ্টি কৰি থৈ গৈছে। গতিকে যিজনে সৃষ্টি কৰে তেওঁৰ সৃষ্টিক যদি কোনোবাই বিকৃত ৰূপ দিয়ে, আৰু আমি ভাবোঁ জুবিনদাৰ গানত যে কিবা আকৌ নিজৰ ৰেয়াৰ ৰূপ দিবলগীয়া থাকে বুলি, জুবিনদাৰ সৃষ্টিক ভবাটো এটাতকৈ কঠিন। তাত গাবলৈ সকলো শিল্পীয়ে চেষ্টা কৰিছে। আপোনালোকে এটা কথা লক্ষ্য কৰিব, আগতে এখন জিলাত এখন বা দুখন মঞ্চত জুবিন দা গীত গাবলৈ আহে, কিন্তু এইবাৰ প্ৰত্যেকখন বিহু মঞ্চত জুবিন দা আছে। বহুত দামী দামী বহুত ভাল ভাল শিল্পীয়ে যদিও সংগীত পৰিৱেশন কৰিছে, কিন্তু তেওঁলোকে 90% জুবিন দাৰ গীত গাইছে। তাৰমানে জুবিন দা আগতকৈ বেছি সক্ৰিয়। আৰু এনে পৰিস্থিতিত যদি আমি কম্প্ৰমাইজ কৰি লওঁ বা আমি বুজাবুজি কৰি লওঁ বা ভুল বিচাৰিলে হ'ব দে নাজানে বুলি, তেখেতে জুবিন দাৰ যেতিয়া আমাৰ পৰা আঁতৰি গৈছিল, জুবিন দাৰ আমাৰ পৰা নোহোৱা হৈছিল, সেই সময়ত তেওঁ মানুহৰ মানে দেখাবৰ কাৰণে জুবিন বুলি এটা টেটো তেওঁৰ হাতত লিখি লৈছিল। তেওঁ টেটোটো অঁকাৰ আগত বা লিখাৰ আগত এশৰ ভাবিব লাগিছিল তেওঁ কোন? তেওঁতো নিজৰ গানো নাই, তেওঁৰ কোনটো গান অসমীয়া জনপ্ৰিয় আপোনালোকে মোক কওক। তেওঁ কেৱল জুবিনদাৰ নামটো বা জুবিনদাই এদিন এখন মঞ্চত তেখেতক শলাগ লৈছিল, সেই সুবিধাৰে তেওঁ অসমীয়া ৰাইজলৈ আহি এই আমাৰ আপোন হেঁপাহৰ আপোন বহাগ বিহুটোত এনেদৰে জুবিনদাৰ গীতসমূহ বিকৃত কৰাৰ যি প্ৰয়াস কৰিলে, ইয়াৰ বাবে আচলতে ক্ষমা বিচাৰিলেও ক্ষমাৰ যোগ্য নহয়। দ্বিতীয়তে আৰু এটা কথা আমি সকীয়াই থওঁ, কেৱল মমিতা মিত্ৰই নহয়, কিন্তু এতিয়া আমাৰ প্ৰত্যেকজন কণ্ঠশিল্পীলে, প্ৰত্যেকজন শিল্পীলে জুবিনদাৰ সৃষ্টিৰ ওপৰত তেওঁলোকে যেতিয়া পৰিৱেশন কৰিব, আমাৰ কিন্তু দৃষ্টি তাৰ ওপৰত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।